নমস্কাৰ নিৰ্বাচনৰ বতৰ গ'ল এইবাৰ আহিলে ক্ৰিকেটৰ বতৰ আইপিএলৰ জৰিয়তে আমাৰ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত দুখনকৈ আইপিএলৰ মেচ দেখা পাব এই মুহূৰ্তত মই মোৰ ভিউৱাৰ্ছসকলক জনাব বিচাৰিছোঁ যে বৰ্ষাপাৰা ষ্টেডিয়ামখন এটা পিংক পৰিৱেশেৰে সম্পূৰ্ণৰূপে সাজু হৈছে আগন্তুক দুখন আইপিএলৰ মেচৰ বাবে প্ৰথমখন মেচ অহা পৰহি দিনাখন ৰাজস্থান ৰয়েলছ ভাৰ্চেছ কিংছ 11 পাঞ্জাবৰ মাজত অনুষ্ঠিত হ'ব আৰু তাৰপিছত কেইদিনমান গেপ লৈ 19 মে' দিনাখন ইয়াতে ৰাজস্থান ৰয়েলছ ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত খেল হ'ব আৰু প্ৰথমখন খেলৰ ক্ষেত্ৰত প্ৰথমতে কিংছ 11 পাঞ্জাব দলে যোৱাকালি দেওবাৰে তেওঁলোকে বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰিছিলে আহি তেওঁলোকে তাজত আছিলে আজি তেওঁলোকে অনুশীলন চলাইছে আৰু দলটোত আৰ্শদীপ সিং এগৰাকী ভাল ৰাহুল চহল এগৰাকী ভাল খেলুৱৈ হৰ্ষেল পেটেল তেওঁ ভাল যদিও ইয়াতে আপোনাৰ শিখৰ ধৱন তেওঁ আঘাত হৈছে আৰু তাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ যশস্বী জয়সৱাল বা সঞ্জু চেমছং ৰিয়ান পৰাগ জোছ বাটলাৰ বা সিমৰন হেটমেয়াৰ তেওঁলোক ভাল খেলুৱৈ আছে গতিকে খেলখন খুব উপভোগ্য হ'ব বতৰে যদি বিধি পথালি নিদিয়ে 20 অভাৰৰ খেলখন ভাল হ'ব অহা কাইলৈ মঙলবাৰৰ দিনাখন ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত প্ৰেক্টিছ কৰিব প্ৰথমতে ফিল্ডিং প্ৰেক্টিছ তাৰপিছত বেটিং প্ৰেক্টিছ কৰিব আৰু বলিং প্ৰেক্টিছো কৰিব তাৰ পৰা তেওঁলোকে দুইটা দল অহা কাইলৈ উভতি যোৱাৰ পিছত পৰহি দিনাখন 7 বজাৰ লগে লগে বৰ্ষাপাৰাৰ এই ষ্টেডিয়ামতে প্ৰায় 40,000 দৰ্শকৰ সন্মুখত 20 অভাৰৰ খেলখন আৰম্ভ হ'ব 7 বজাৰ লগে লগে নৈশ আলোকৰ পোহৰত খেলখন হ'ব 6:30 বজাত দুয়োটা দলৰ অধিনায়কে ইয়াতে চেমকৰণ তেওঁ পাঞ্জাবৰ কেপ্টেইন আৰু যদি আমি ৰাজস্থানৰ কেপ্টেইন কওঁ সঞ্জু চেমছন তেওঁলোকে টছ কৰিব 6:30 বজাত 7 বজাৰ লগে লগে খেল আৰম্ভ হ'ব গতিকে তাৰ পিছত 19 তাৰিখৰ খেলখনৰ সময়ত শ্ৰেয়াৰ দলটো কলকাতাৰ কেপ্টেইন আৰু আমাৰ ঘৰুৱা দলটোৰ কেপ্টেইন হৈ গ'ল সঞ্জু চেমছন তেওঁলোকে সেই 19 তাৰিখৰ খেলখন আৰু 19 তাৰিখৰ দিনাখন আমাক ৰঞ্জিত বৰঠাকুৰ আৰৰ তেওঁ অধ্যক্ষ তেওঁ আমাক জনাইছে যে মই ভিউৱাৰ্ছক জনাওঁ যে বলিউডৰ তাৰকা অভিনেতা যি শ্বাহৰুখ খান তেওঁ আহিব গুৱাহাটী আহি খেলখন তেওঁ যিখিনি অনুৰাগীক তেওঁ এটা বাই দিব নমস্কাৰ দিব বা তেওঁ এটা মেছেজ দিব বিচাৰিছে আৰু প্ৰীতি জিন্টা যোৱাবাৰো আহিছিলে অহাকালি খেলতো অহাৰ সম্ভাৱনা আছে মানে পৰহি দিনাখনৰ খেলত গতিকে আৰু ধাৰাভাষ্যকাৰ হিচাপে নৱজিৎ সিং সিদ্ধু ইতিমধ্যে আমি এইকেইটা দিন দেখি আছোঁ সুনীল গাভাস্কাৰ দেখি আছোঁ ৰিকি পণ্টিং দেখি আছোঁ গতিকে সকলোখিনিৰ কাৰণে সম্পূৰ্ণৰূপে বৰ্ষাপাৰা ষ্টেডিয়াম সাজু হৈছে নিজ যি পচন্দৰ খেলুৱৈসকলক চোৱাৰ বাবে বা অট'গ্ৰাফৰ বাবে অনুৰাগীসকলে বৰ্ষাপাৰা ষ্টেডিয়ামত ভিৰ কৰিব এই যিটো দেখিছে ইয়াত বেটিং পিচ মই ইয়াতে দেখুৱাইছোঁ এবাৰ যে এয়া সুনীল যোশী এসময়ৰ টিম ইণ্ডিয়াৰ স্পিনাৰ তেওঁ স্পিন কোচ তেওঁ এই দলৰ কিংছ 11 পাঞ্জাবৰ কিংছ 11 এই মুহূৰ্তত তেওঁলোকে যদিও বা পইণ্টছ তালিকাত একেবাৰে তলত আছে কিন্তু গোটেইকেইটা দলে বৰাবৰ বুলি ক'লেও ভুল নহ'ব গতিকে আগন্তুক ছিজনত 2025ত তেওঁলোকৰ ৰণকৌশল কেনেকুৱা থাকিব সেই কথা তেওঁলোকে ভাল ধৰণে বিচাৰ কৰি চাব পাৰিব কিন্তু তাৰ উপৰি যদি আমি কওঁ যে ফাৰ্ষ্ট টিমটো হৈ গ'ল KKR ছেকেণ্ড টিমটো হ'ল RR গতিকে ফাৰ্ষ্ট ছেকেণ্ডৰ খেলখন যেতিয়া গুৱাহাটীয়ে 19 তাৰিখে দেখা হ'ব এইখনেই এক প্ৰকাৰ ফাইনেল গতিকে প্ৰথমবাৰৰ ফাৰ্ষ্ট এডিশ্যনত RR চেম্পিয়ন হৈছিলে আকৌ 17 এডিশ্যনত এইবাৰ RRৰ চেম্পিয়ন হোৱাৰ সুবৰ্ণ সুযোগ আছে গতিকে আমি যেতিয়াই যোৱাকালি আমি ৰঞ্জিত বৰঠাকুৰ তেখেতৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে আমাক যিখিনি খবৰ জনাইছিলে যে দুবাৰ এবাৰ দক্ষিণ আফ্ৰিকাত এবাৰ ডুবাইত IPL খেল হৈছিল তাৰ তেখেতে অভিজ্ঞতা জনালে IPLৰ গোটেই মেটছে গুৱাহাটীত পাতিব বিচাৰে কিন্তু অহাবাৰ তেখেতে 4খন মেটছ পাতিব গতিকে এই তেখেতৰ যিখিনি মনৰ কথা আছিলে সেইখিনি জনাইছে আৰু ক্ৰিকেটৰ জৰিয়তে এটা অৰ্থনৈতিক বিপ্লৱ বা এটা খেলৰ জৰিয়তে যে আৰ্থিকভাৱে যে সচল হ'ব পাৰি বা উত্তৰ পূৰ্বাঞ্চলৰ খেলৰ এটা সুন্দৰ পৰিৱেশ তেখেতে কৰিবলৈ বিচাৰিছে আৰু তেখেতৰ কাৰণে আমি ৰাজস্থান ৰয়েলছৰ ছেকেণ্ড হোম গ্ৰাউণ্ড হিচাপে গুৱাহাটীয়ে দুখনকৈ মেটছ পাইছোঁ মই পুনৰ ভিউৱাৰ্ছক জনাইছোঁ আপোনালোকে বেছিকৈ বাতৰিটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰটো পায় যে অহা কাইলৈ প্ৰেক্টিছ কৰি পৰহি বুধবাৰৰ দিনাখন সন্ধিয়া 7 বজাৰ লগে লগে ৰাজস্থান ৰয়েলছ ভাৰ্চেছ কিংছ 11 পাঞ্জাবৰ মাজত প্ৰথমখন মেটছ গুৱাহাটীত আৰু তাৰপিছত 19 তাৰিখে ৰাজস্থান ৰয়েলছ ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত ছেকেণ্ডখন মেটছ গুৱাহাটীত এইবাৰ অনুষ্ঠিত হ'ব বৰষুণে বিধি পথালি নিদিলে খুব এখন উপভোগ্য দুইখন খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ